দুভাগ হব নেকি বিৰোধী ঐক্য মঞ্চ এইবাৰ বাওপন্থীৰ টাৰ্গেট কংগ্ৰেছ নিৰ্বাচনৰ ফলাফল নোলাওতেই অৰিয়াঅৰি বিৰোধী ঐক্যত লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ দক্ষতাৰ অভাৱ অভিযোগ বাওপন্থীৰ লোকসভা নিৰ্বাচনৰ ফলাফল ওলাবলৈ এতিয়াও মাজত আছে কেইটামান দিন কিন্তু ৰাজ্যৰ বিৰোধী ঐক্যত অব্যাহত আছে কন্দল প্ৰথমে অখিল গগৈৰ বিস্ফোৰণ বহু সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী নিৰ্বাচনত হোৱা ভুলে প্ৰভাৱ পেলাব নিৰ্বাচনী ফলাফলত কোনোমতে সেই খামখিয়ালিৰ অন্ত পৰিছিল এইবাৰ আকৌ বিৰোধী ঐক্যৰ বিগ ব্ৰাদাৰ কংগ্ৰেছৰ নিৰ্বাচনী এজেণ্ডাক ফ্লপ আখ্যা দিলে ৰাজ্যৰ 4 বাওপন্থী দলে CPI, CPIM, CPI-ML আৰু ফৰৱাৰ্ড ব্লকৰ যুটীয়া অভিযোগ কংগ্ৰেছৰ বাবে বিৰোধী ঐক্য বিফল হল অসমতো 16টা দল আমি লগ লাগি পেলাই বিৰোধী ঐক্য মঞ্চ গঠন কৰিছিলোঁ কিন্তু নিৰ্বাচনৰ সময়ত যি পৰিমাণৰ ঐক্য গঢ়ি উঠিব লাগিছিল ৰাজনৈতিক দলবিলাকৰ মাজত বিৰোধী ৰাজনৈতিক দলবিলাকৰ মাজত সেই ক্ষেত্ৰত আমি সম্পূৰ্ণ সফল হ'ব নোৱাৰিলোঁ ৰাজ্যখনৰ প্ৰধান বিৰোধী দল হিচাপে কংগ্ৰেছ দলে যি দায়িত্ব পালন কৰিব লাগিছিল যি ভূমিকা গ্ৰহণ কৰিব লাগিছিল সেই ভূমিকাটো তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰাৰ বাবেই এই সৰ্বাত্মক ঐক্যটো গঢ়ি নুঠিল অসমৰ ৰাইজে যিটো বিজেপিৰ বিৰুদ্ধে যিটো দৃঢ় ঐক্য প্ৰদৰ্শন কৰিছিলে সেইটো আৰু বেছি ফলপ্ৰসূ হোৱাৰ সুবিধা আছিলে আৰু ভোট ডেফিনেটলি এবাৰ আমাৰ বিজেপিৰ বিৰুদ্ধে ভোটটো বহুত বাঢ়িব এইটো খাটাং ভাল ৰিজাল্ট কৰাৰ ক্ষেত্ৰত কিন্তু কংগ্ৰেছৰ দক্ষতা আৰু কৌশল দুয়োটাই কিন্তু তেওঁলোকে ফেইল কৰিছে এইটো আমি বাওপন্থী দলবিলাকে আমি অনুভৱ কৰিছোঁ ৰাজ্যৰ 14খন লোকসভা আসনৰ মাত্ৰ এখনত কংগ্ৰেছে দিয়া নাছিল প্ৰাৰ্থী বৰপেটা সমষ্টিক লৈ CPMৰ মতবিৰোধ হৈছিল কংগ্ৰেছৰ সৈতে কংগ্ৰেছৰ প্ৰাৰ্থী থকাৰ পিছতো বিৰোধীৰ অংশীদাৰী CPMৰ মনোৰঞ্জন তালুকদাৰে প্ৰতিদ্বন্দ্বিতা কৰিছিল বৰপেটাৰ পৰা বাওপন্থীৰ এই অভিযোগৰ পিছতে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰৰ ফকিয়নি মনোৰঞ্জন তালুকদাৰ কংগ্ৰেছৰ আশীৰ্বাদত বিধায়ক হৈছে মনোৰঞ্জন তালুকদাৰৰ বাদে বেলেগ প্ৰাৰ্থী নাছিল নেকি CPMত CPMৰ যোগ্য প্ৰাৰ্থীৰ অভাৱৰ বাবে কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিছিল কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলৰ প্ৰচেষ্টাত মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া বা CPM দলৰ একমাত্ৰ বিধায়ক আজি বিধানসভাত আছে এক কংগ্ৰেছৰ কৃতিত্ব এটো কংগ্ৰেছৰে ফল মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া একমাত্ৰ বিধায়ক আমাৰ ফালৰ পৰা বাৰে বাৰে তেওঁলোকক অনুৰোধ কৰা হৈছিল যে আপোনালোকে বিধায়ক শূন্য নকৰিব আপোনালোকৰ আৰু বেলেগ নেতা নাই নেকি এজন বিধায়ক এই বিধায়কজনকে আপোনালোকে লোকসভালৈ কিয় ঠেলি দিয়ে CPM বা কমিউনিষ্ট দলৰতো আৰু বেলেগ বেলেগ নেতা আছে তেওঁলোকক কিয় আগবঢ়োৱা নহল সেই সময়ত এটা ডাঙৰ প্ৰশ্ন আমিও তেওঁলোকৰ পৰা জানিব বিচাৰিছিলোঁ কিন্তু কোনো উত্তৰ তেতিয়া পোৱা নাছিলোঁ বিৰোধীৰ এই অন্তঃকন্দলৰ পিছতে কটাক্ষ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ তেওঁলোকৰ মাজত মাৰপিট কৰিবলৈ বাকী ঘুচিয়াঘুচি কৰিবলৈ বাকী মানে যিখিনি মানে এটা ৰাজনৈতিক বিৰোধী ঐক্য মঞ্চ যিটো হ'ব লাগিছিল বা তেওঁলোকে যিটো প্ৰতিপন্ন কৰিব লাগিছিল সেইটো কিন্তু অসমৰ ৰাইজে চাগে দেখা পোৱা নাই ফলাফল ওলোৱাৰ পিছতো হয়তো অব্যাহত থাকিব বিৰোধী ঐক্যৰ দোষাৰোপৰ ৰাজনীতি ভবামতে যদিহে ফলাফল নহয় তেনেহলে 2026লৈ বিৰোধী ঐক্য একত্ৰিত হৈ থাকিব নে নাথাকিব সেয়া হ'ব লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুল ৰিয়ানৰ সহযোগত দীপাংকৰ কলিতাৰ সৈতে জবাদাছৰ ৰিপৰ্ট NKTV+